নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক সকলোকে স্বাগতম জনাইছো আমাৰ দেৱ লাইব্ৰেৰী চেনেলত। আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ অসমীয়া পাঠ্যপুথিৰ চেপ্টাৰ 4ৰ প্ৰশ্ন উত্তৰসমূহ। চেপ্টাৰ 4ৰ নামটো হৈছে ৰুং গৈ বলা গছৰ পুলি। এই চেপ্টাৰৰ আজি আমি পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ইয়াত প্ৰথমে দিয়া হৈছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াত এমসিকিউ টাইপ কোৱেশ্চন দিয়া হৈছে দুটা। প্ৰথমত দিয়া আছে নাটিকাখনৰ প্ৰথম দৃশ্যত গুণগুণকৈ গীত গাই কোনে ছবি আঁকি আছিল। ইয়াত প্ৰথম অপচনত দিয়া হৈছে সুমনাই, ঋতুপনে, মননে আৰু আকাশীয়ে। ইয়াৰ সঠিক উত্তৰটো হ'ব মননে। মননে নাটিকাখনৰ প্ৰথম দৃশ্যত গুণগুণকৈ গান গাই আছিল। দ্বিতীয় প্ৰশ্নটো হৈছে সুমনাই সকলোকে হাতে হাতে কোৰ, খন্তি, হাতুৰা লৈ আহিবলৈ কিয় কৈছিল। ক নম্বৰ অপচনত দিয়া হৈছে গছৰ পুলিত পানী দিবৰ বাবে। খ নম্বৰ অপচনত আছে শুকান গোবৰ গুৰি কৰিবৰ বাবে। 3 নম্বৰত আছে গছৰ পুলি ৰুবৰ বাবে আৰু ঘ নম্বৰত দিয়া আছে গছৰ পুলিবোৰ জেউৰাৰে বেৰিবৰ বাবে। তো ইয়াত কোৱা হৈছে যে সুমনাই সকলোকে হাতে হাতে কোৰ, খন্তি, হাতুৰা লৈ আহিবলৈ কিয় কৈছিল। কোৰ, খন্তি মাটি খান্দিবলৈ ব্যৱহাৰ কৰা হয়, সেইকাৰণে ইয়াৰ সঠিক উত্তৰটো হ'ব গ নম্বৰ গছৰ পুলি ৰুবৰ বাবে। গছৰ পুলি ৰুবৰ বাবে মাটি খান্দি কিনি ৰুব লাগে, সেইকাৰণে কোৰ, খন্তি এইবিলাক আনিবলৈ কৈছিল। 2 নম্বৰ প্ৰশ্নত দিয়া হৈছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ললা, সহপাঠীৰ লগত আলোচনা কৰি কোৱা। এই 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো গ নম্বৰটো কিয় শুদ্ধ বুলি বাছি ললা সেইটো তলত আলোচনা কৰিব লাগে। তো তোমালোকে লিখিব পাৰা মই ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো গ শুদ্ধ বুলি বাছি ললো কাৰণ পাঠখনত স্পষ্টকৈ দিয়া আছে যে গছৰ পুলি ৰুবৰ কাৰণে সুমনাই সকলোকে হাতে হাতে কোৰ, খন্তি, হাতুৰা আনি লগ ধৰিবলৈ কৈছিল। গছৰ পুলি ৰুবলৈ এই সামগ্ৰীসমূহ লাগে যাতে মাটি খনন কৰিব পাৰি আৰু নতুন পুলি ৰুব পাৰি। অৰ্থাৎ খন্তি, কোৰ, হাতুৰা সেইকাৰণে আনিবলৈ কৈছিল যাতে মাটি খান্দি কিনি নতুন পুলিসমূহ ৰুব পাৰি। 3 নম্বৰ প্ৰশ্নত দিয়া আছে তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা। এই শব্দসমূহ দিয়া হৈছে ফেৰেঙনি, প্ৰদৰ্শনী, জোপোহা, বন মহোৎসৱ, শীতল আৰু খন্তি। এই শব্দসমূহৰ অৰ্থ লিখিব লাগিব। তো তোমালোকে ইয়াত লিখিবা উত্তৰত শব্দ আৰু অৰ্থ। ইয়াত ফেৰেঙনি শব্দৰ অৰ্থ হৈছে গছৰ ডাল আৰু প্ৰদৰ্শনী শব্দৰ অৰ্থ হ'ব কোনো বস্তু সৃষ্টি, শিল্পকলা আদিৰ দেখুওৱা আয়োজন বা অনুষ্ঠান। 3 নম্বৰত আছে জোপোহা। জোপোহাৰ অৰ্থটো হ'ব সৰু সৰু গছ পুলিৰ সমষ্টি, গছৰ দলেৰে বনোৱা সৰু ঠাই। ইয়াত বন মহোৎসৱৰ অৰ্থটো হ'ব বৃক্ষৰোপণ উৎসৱ আৰু শীতল শব্দৰ অৰ্থ হ'ব ঠাণ্ডা। খন্তি শব্দৰ অৰ্থ হ'ব মাটি খননত ব্যৱহাৰ কৰা সঁজুলি। 4 নম্বৰ প্ৰশ্নত দিয়া আছে পাঠটোৰ দ্বিতীয় ছবিখনত কাহিনীটোৰ কোনটো অংশ প্ৰকাশ পাইছে আলোচনা কৰি তলত দিয়া বাকচত লিখা। তোমালোকে পাঠটোত চাবা পাঠটোৰ দ্বিতীয় কাহিনীটোত কোনটো অংশ প্ৰকাশ পাইছে। তো তোমালোকে উত্তৰত লিখিব পাৰা দ্বিতীয় ছবিখনত নাটিকাৰ বন মহোৎসৱৰ অংশটোৰ দৃশ্য প্ৰকাশ পাইছে। সেই ছবিখনত দেখা যায় যে ল'ৰা ছোৱালীবিলাক সকলোৱে হাতে হাতে সঁজুলি লৈ গছ ৰোৱাৰ কাৰ্যত ব্যস্ত হৈ পৰিছে। সকলোৱে একেলগে পৰিশ্ৰম কৰি গছ ৰোৱাৰ আনন্দত অংশ লৈছে। ইয়াৰ দ্বাৰা সমাজত পৰিৱেশ সংৰক্ষণ আৰু একতা বজাই ৰখাৰ বাণী প্ৰকাশ পাইছে। এই দৃশ্যই প্ৰকৃতিৰ প্ৰতি দায়িত্বশীলতা আৰু একেলগে কাম কৰাৰ সৌন্দৰ্য প্ৰদৰ্শন কৰিছে। 5 নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ইয়াত ক নম্বৰ প্ৰশ্ন দিয়া হৈছে মননে ছবিখন কিয় আঁকিছিল। উত্তৰত তোমালোকে লিখিবা মননে গছ ৰোৱাৰ প্ৰয়োজনীয়তা আৰু গছৰ উপকাৰিতা বুজাবলৈ ছবিখন আঁকিছিল। খ নম্বৰ প্ৰশ্নত দিয়া আছে গছে আমাক কি কি দিয়ে বুলি মননে কৈছে। উত্তৰত তোমালোকে লিখিবা গছে আমাক অক্সিজেন, ফল, ছাঁ, কাঠ, কাগজ আদি দিয়ে বুলি মননে কৈছিল।
গ নম্বৰ প্ৰশ্নত দিয়া আছে আকাশীয়ে গছৰ মূৰাটোৰ গা গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে কি সূচাইছে উত্তৰত লিখিবা আকাশীয়ে গছৰ মূৰাটোৰ গা গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে গছ ৰোৱাৰ ঠাই চিনাক্ত কৰাক সূচাইছে ঘ নম্বৰত আছে বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন ক'ত অনুষ্ঠিত হৈছিল বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন বিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হ'ব ঙ নম্বৰ প্ৰশ্নটো হৈছে পৱন খুৰাই মননহঁতক কি খুৱাব বুলি কৈছিল উত্তৰটো হ'ব পৱন খুৰাই মননহঁতক বিলাহী আৰু পকা কল খুৱাব বুলি কৈছিল প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে যাওঁ আহা সকলোটি শীৰ্ষক গানটো কোনে গাবলৈ আৰম্ভ কৰিছিল উত্তৰটো হ'ব যাওঁ আহা সকলোটি শীৰ্ষক গানটো সুমনাই গাবলৈ আৰম্ভ কৰিছিল 6 নম্বৰত দিয়া হৈছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা ইয়াত ক নম্বৰ প্ৰশ্ন দিয়া আছে মননে ছবিখনৰ জৰিয়তে কি ভাৱ ফুটাই তুলিব বিচাৰিছে উত্তৰটো হ'ব মননে ছবিখনৰ জৰিয়তে গছ ৰোৱাৰ প্ৰয়োজনীয়তা পৰিৱেশ সংৰক্ষণ আৰু গছৰ উপকাৰিতা ফুটাই তুলিব বিচাৰিছে খ নম্বৰ দিয়া আছে সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰৰ কি হ'ব বুলি শংকা কৰিছে তাইৰ এই শংকা কোনে কেনেদৰে দূৰ হ'ব বুলি কৈছে উত্তৰত লিখিবা সুমনাই গছ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰৰ গৰু ছাগলীয়ে খাই পেলাব বুলি শংকা কৰিছে তাইৰ এই শংকা ঋতুপনে ক্লাবৰ নবীন দা দীপ দা বাবুল দাদাহঁতে জেউৰা দি বেৰি দূৰ হ'ব বুলি কৈছে গ নম্বৰটো হৈছে মননহঁতে গছৰ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিল উত্তৰটো হ'ব মননহঁতে গছৰ পুলি ৰোৱাৰ বাবে সকলোকে হাতে হাতে কোৰ খন্তি হাতুৰা লৈ আহিবলৈ কৈ লগতে ঘৰতে থকা শুকান গোবৰ গুৰি কৰি থোৱা তাৰে এমুনা লৈ আহি গছ পুলি ৰুম বুলি পৰিকল্পনা কৰিছিল 7 নম্বৰত দিয়া হৈছে কোনে কাক আৰু কি প্ৰসংগত কৈছিল লিখা ইয়াত ক নম্বৰটো আছে আমাৰ মানুকনহঁতে মানে ক শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে নাচি নাচি গান এটা গাবগৈ নহয় এই কথাষাৰ ঋতুপনে সুমনাক কৈছিল খ নম্বৰটো আছে তোমালোকৰ ঘৰত যে শুকান গোবৰ গুৰি কৰি থোৱা আছে তাৰে এমুনা লৈ আহিবা এই কথাষাৰ সুমনাই সহপাঠীসকলক কৈছিল 8 নম্বৰ প্ৰশ্নত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা ইয়াত ক অংশ আৰু খ অংশ দিয়া আছে এই ক অংশৰ লগত খ অংশটো এইদৰে মিলাব লাগিব উত্তৰ তোমালোকে চাবা ক অংশ আৰু খ অংশ ক অংশ দিয়া আছে মালতী পেহীয়ে ইয়াৰ উত্তৰত হ'ব পকা কল এথুকা পঠাই দিব আৰু সেকেন্ডত দিয়া আছে জুপুহা হৈ থকা পাতখিনি ইয়াৰ উত্তৰটো হ'ব চুলিৰ নিচিনা লাগিছে ঘোষকে ক'ব মাননীয় ৰাইজ আজিৰ পৰা বন মহোৎসৱ আৰম্ভ হৈছে মানিক বৰদেউতাই কথাটো শুনি খুব ভাল পাইছে জগত খুৰাৰ খুৰীয়ে বিলাতী মধুৰীৰ পুলি কেইটামান দি পঠাইছে 9 নম্বৰ প্ৰশ্ন দিয়া হৈছে নাটিকাখনত পোৱা ভাৱৰীয়াসকলৰ নামসমূহ বিচাৰি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা অৰ্থাৎ ইয়াত কোৱা হৈছে নাটিকাখনত কোনে কোনে ভাগ লৈছিল সেই সকলৰ নাম উল্লেখ কৰিব কৈছে তো তোমালোকে লিখিবা নাটিকাখনত পোৱা ভাৱৰীয়াসকলৰ নামসমূহ হ'ল 1 নম্বৰত মনন সুমনা ঋতুপন আকাশী মনাইশ্ৰী আৰু সায়ৰা তাৰ পিছত ইয়াত দিয়া হৈছে ভাষা অধ্যয়ন ইয়াত 10 নম্বৰ প্ৰশ্নত দিয়া হৈছে ক অংশৰ শব্দবোৰৰ লগত খ অংশত থকা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ লগ লগাই শব্দ লিখা ইয়াত ক অংশ আৰু খ অংশ দিয়া হৈছে যেনে ইয়াত ছবি দিয়া হৈছে আহত পুখুৰী ছোৱালী আৰু কাঠ এই ছবি লগত কোনটো প্ৰত্যয় যোগ হ'ব হেতু লিখিব লাগে উত্তৰটো তোমালোকে চোৱা ছবিখন যোগ লাগি ছবিখন তাৰ পাছত আহত আহত জোপা পুখুৰী পুখুৰীটো ছোৱালী ছোৱালীজনী কাঠ কাঠ ছটা তাৰ পাছত 11 নম্বৰ প্ৰশ্ন দিয়া হৈছে তলত দিয়া শব্দবোৰ পঢ়া আৰু
কোনটো কি পদ চিনাক্ত কৰি তালিকাভুক্ত কৰা ইয়াত 11 নম্বৰ প্ৰশ্ন দিয়া হৈছে তলত দিয়া শব্দবোৰ পঢ়া আৰু কোনটো কি পদ চিনাক্ত কৰি তালিকাখন পূৰ কৰা ইয়াত দিয়া হৈছে বাকচত মনন চকু তাই মই আৰু দিউ চুবুৰী ধুনীয়া আহা হিহত ভাল যদি আমি জেউৰা ইয়াত দিয়া আছে বিশেষ্য বিশেষণ সৰ্বনাম অব্যয় আৰু ক্ৰিয়া ইয়াত বিশেষ্য পদটো হ'ব নাম বুজোৱা পদ আৰু সেকেন্ডত দিয়া হৈছে বিশেষণ বিশেষণটো হ'ব সংখ্যা পৰিমাণ আদি বুজোৱা পদ তাৰ পাছত দিয়া হৈছে সৰ্বনাম এই সৰ্বনাম পদটো হৈছে বিশেষ্য পদৰ সলনি ব্যৱহাৰ কৰা পদসমূহ তাৰ পিছত অব্যয় পদটো হৈছে এটা বাক্যৰ লগত আন এটা বাক্যক সংযোগ কৰা পদ তাৰ পিছত দিয়া হৈছে ক্ৰিয়াপদটো হৈছে কাম বুজোৱা পদ এতিয়া তোমালোকে চোৱা উত্তৰত হ'ব এই বিশেষ্য পদত হ'ব মনন হৈছে এটা নাম তাৰ পাছত চকু চুবুৰী আৰু জেউৰা এই বিশেষণ পদত হ'ব ধুনীয়া ভাল আৰু সৰ্বনাম পদত হ'ব তাই মই সিহঁত আমি তাৰ পাছত অব্যয় পদত হ'ব আৰু যদি ক্ৰিয়া পদত হ'ব দিউ আহা 12 নম্বৰ প্ৰশ্ন দিয়া আছে বাক্য ৰচনা কৰা ইয়াত প্ৰথমত দিয়া হৈছে পদৰ্শনী এই পদৰ্শনী শব্দৰ পৰা এটা বাক্য ৰচনা কৰিব লাগিব তো তোমালোকে উত্তৰত লিখিবা বিদ্যালয়ত এবাৰ বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠিত হ'ল সেকেন্ডত দিয়া আছে খেলপথাৰ শিশুসকলে খেলপথাৰত আনন্দ মনেৰে খেলি আছিল 3 নম্বৰত আছে ধৰণী মৰমৰ ঘৰটো ধৰণীৰ ওপৰত নিৰ্মাণ কৰা হয় 4 নম্বৰত আছে পুথিভঁৰাল বিদ্যালয়ৰ পুথিভঁৰালত বহুতো ভাল কিতাপ আছে 5 নম্বৰত আছে গছপুলিবোৰ বেছিকৈ যত্ন কৰি ৰখা হৈছে 13 নম্বৰ প্ৰশ্ন দিয়া আছে পাঠটোৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি লিখা যেনে ইয়াত উদাহৰণ এটা দিয়া আছে চকু মুখ তোমালোকক পাঠটোৰ পৰা এনেকুৱা জুৰীয়া শব্দবোৰ লিখিবলৈ কৈছে তো তোমালোকে উত্তৰত লিখিবা গছ-গছনি কোৰ কটাৰী খেলপথাৰ বুট নাৰিকল এনেদৰে পাঠটোত আৰু জুৰীয়া শব্দবোৰ আছে তোমালোকে তাৰ পৰা চাই লিখিব পাৰা তাৰ পাছত দিয়া হৈছে জ্ঞান সম্প্ৰসাৰণ 14 নম্বৰ প্ৰশ্ন দিয়া আছে ৰুং গৈ বলা গছৰ পুলি শীৰ্ষক নাটিকাখনি শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰী লগ হৈ অভিনয় কৰায় এই নাটিকাখন তোমালোকে তোমাৰ শ্ৰেণীৰ সহপাঠীৰ লগত একলগ হৈ অভিনয় কৰিবা তাৰ পাছত 15 নম্বৰত দিয়া আছে নাটিকাখনত মানুকনে গোৱা গীতটিত বেগেনাৰ সলনি বাদাম আৰু আলু শব্দ 2 বহুৱাই গীতটি গাওঁ আহা ইয়াত দিয়া আছে বা বুট নাৰিকল আৰু পকা কল কেনে মজা বেগেনা ভজা তাৰ পাছত বা বুট নাৰিকল আৰু পকা কল কেনে মজা ডেছ ভজা তাক তোমালোকক কোৱা হৈছিলে বেগেনাৰ সলনি বাদাম আৰু আলু শব্দ সংযোগ কৰিবলৈ তো তোমালোকে উত্তৰত লিখিবা বা বুট নাৰিকল আৰু পকা কল কেনে মজা বেগেনা ভজা ইয়াত বেগেনাটো দিয়া আছিলে তাৰ পাছত বা বুট নাৰিকল আৰু পকা কল কেনে মজা বাদাম ভাজা ইয়াত ডেছ আছিলে ডেছৰ জেগাত বাদাম ভজা তাৰ পাছত বা বুট নাৰিকল আৰু পকা কল কেনে মজা আলু ভজা 16 নম্বৰ প্ৰশ্নত দিয়া আছে নাটিকাখনত ঋতুপনে তলত দিয়া ধৰণে কোৱাৰ পাছত সুমনাহঁতে অন্য কেনে ধৰণৰ সংলাপ ক'ব পাৰিলেহেঁতেন লিখা ইয়াত ঋতুপনে কোৱা কথাষাৰ দিয়া হৈছে সঁচাকৈয়ে গছৰ জীৱ আছে যেন লাগি যায় নহয় আমাৰ দেশৰ বিজ্ঞানী এজনে কৈছিল যে গছৰ প্ৰাণ আছে ঋতুপনৰ কথাষাৰ শুনি সুমনা আৰু মননে কি ক'ব পাৰিলেহেঁতেন তো উত্তৰত তোমালোকে লিখিবা সুমনাই এনেদৰে ক'ব পাৰিলেহেঁতেন অৱশ্যে গছৰো আমাৰ দৰে জীৱ আছে সিহঁতে অক্সিজেন দিয়ে আৰু আমাক জীৱন দিয়ে মননে গছবোৰ আমাৰ বন্ধু সেয়েহে
সিহঁতক ৰক্ষা কৰা আমাৰ কৰ্তব্য। 17 নম্বৰ প্ৰশ্ন দিয়া হৈছে বন মহোৎসৱ সম্পৰ্কে এটা দফা লিখা। উত্তৰ তোমালোকে লিখিব পাৰা বন মহোৎসৱ হৈছে গছ ৰোপণ আৰু প্ৰকৃতি সুৰক্ষাৰ উদ্দেশ্যে আয়োজিত উৎসৱ। এই উৎসৱত আমি সকলোৱে মিলি গছ ৰোপণ কৰোঁ আৰু পৰিৱেশৰ মৰম আৰু সজাগতা বৃদ্ধি কৰোঁ। ইয়াৰ উদ্দেশ্য হৈছে মানুহৰ মাজত পৰিৱেশ সচেতনতা বৃদ্ধি কৰা। এই উৎসৱ প্ৰত্যেক বছৰ জুলাই মাহত উদযাপন কৰা হয়। বন মহোৎসৱৰ সময়ত বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ সকলোৱে মিলি গছৰ পুলি ৰোপণ কৰে। ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱক তথা স্থানীয় ৰাইজেও এই কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। বিদ্যালয়বোৰত এই উপলক্ষে নাটিকা, গীত, নৃত্য, ৰেলী আদিৰো আয়োজন কৰা হয়, যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মনত প্ৰকৃতিৰ প্ৰেম আৰু দায়িত্ববোধ জন্মে। এইদৰে বন মহোৎসৱ কেৱল গছ ৰোপণৰ কাৰ্য নহয়, ই ভৱিষ্যত প্ৰজন্মৰ বাবে এটি সবুজ আৰু সুস্থ পৃথিৱী নিৰ্মাণৰ প্ৰচেষ্টা। ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ তোমালোকে এই ভিডিঅ'ৰ পৰা বহুখিনি কথা শিকিব পাইছা। যদি তোমালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে তোমাৰ সহপাঠীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু যদি তোমালোকে নোটছখিনি বাই কৰিব বিচাৰিছা তেন্তে তলত দিয়া লিংকৰ পৰা বাই কৰিব পাৰা। ধন্যবাদ।